নমস্কাৰ, মই অভিজিত ৰাগ। মই গীত পৰিৱেশন কৰোঁ মঞ্চত। যোৱা 27 এপ্ৰিলত টাউন তেলীয়া গাঁৱৰ যিখন ফিল্ড আছে তাতে এটা প্ৰগ্ৰেম কৰিছিলোঁ কৃষ্ণমণি দাৰ ঘৰৰ ওচৰতে, আমাৰ শিল্পী। সেই অনুষ্ঠানটো পাতিছিলে চকলাঘাটৰ এজন নিবাসী কৌশিক গৌতম বুলি কয়। তেওঁ আচলতে ইয়াত ভাড়া থাকে, টাউন তেলীয়া গাঁৱত ভাড়া থাকে। তেওঁ এখন স্কুল খুলিছিলে, ৰুদ্ৰাক্স কালচাৰেল একাডেমি, এখন মিউজিক স্কুল। সেই স্কুলখনৰ ফালৰ পৰা বহাগ বিহুৰ এটা অনুষ্ঠান পাতিছিলে। মই 27 এপ্ৰিলত প্ৰগ্ৰেম কৰিলোঁ। প্ৰগ্ৰেমটো কৰাৰ আগত একদম আধা ঘণ্টা আগত মোক কৈছে যে অভিজিত, মোক পইচা কেছ নাইকিয়া হৈ গ'ল, তোমাক চেক দিলে হ'বনে? মই কৈছোঁ চেক দিলে নহ'ব, কাৰণ মই চবকে প্ৰগ্ৰেম শেষ কৰি পে'মেণ্ট কৰিব লাগিব মোৰ মিউজিচিয়ানখিনি। তো গতিকে মোক কেছেই লাগিব। কিন্তু এনেকুৱা মই নহয় যে আমিতো ডাঙৰ শিল্পী নহয়। ডাঙৰ শিল্পী হ'লে কি হয়, অনুষ্ঠানটো কৰাৰ আগতে গোটেই পইচাটো লৈ লয়, তাৰপিছত অনুষ্ঠান কৰে। আমিও ধৰক তেনেকুৱা নহয়, আমি টকা 30, 40, 50 হাজাৰ টকাত কৰি থকা গায়ক। তো অনুষ্ঠানটো কৰিলোঁ, যেনেকৈ নহওক কৰিলোঁ। নামি অহাৰ পিছত যেতিয়া পইচা বিচাৰিছোঁ, পইচা দিব নোৱাৰে। তেওঁ কৈছে চেক লোৱা। মই বোলো চেকটো কোনো কাৰণে ল'ব নোৱাৰোঁ, কাৰণ চেকখন নি মই ক'ত কি কৰিম, বেংকত যাম, এনেই দৌৰি থাকিব লাগিব, সিহঁতক পে'মেণ্ট কৰিব লাগিব মই লগতে। তো আমি সেই ৰাতি 1:30টাত প্ৰগ্ৰেম শেষ হৈছে, ৰাতিপুৱা 5টালৈকে তেওঁৰ চোতালত পইচাৰ কাৰণে ৰখি আছোঁ। তেওঁ কোনো কাৰণে পইচা দিব নোৱাৰিলে। তাৰপিছত তেওঁ মোক এখন লিখিতভাৱে দিলে, তেওঁৰ যিখন পেড ছিল আছে, পেডত বঢ়িয়াকৈ লিখি পেলাই দিছে যে আজি মই 12টা বজাৰ আগত বাকীখিনি পইচা মই অভিজিতক ঘৰত দিমগৈ। তো সেইদিনাখন নাহিল পইচা দিবলৈ, ফোন কৰিছোঁ, ৰিচিভ নকৰে। তাৰপিছত ৰিচিভ কৰিছে, কৈছে মই এনেকুৱা এটা ফচি আছোঁ, মই গৈ আছোঁ পইচা লৈ, ওলাইছোঁ। সেইদিনাখন আহিল, 28 তাৰিখ গ'ল, 29 তাৰিখ গ'ল। 29 তাৰিখে সন্ধিয়া ফোন কৰিছে যে মোৰ জেঠীৰ এজন এক্সিডেণ্ট হ'ল, বিৰাট চিৰিয়াছ কণ্ডিশ্যন, মই লংকা যাব লাগিব। কৈছে তোমাক মই তাৰপৰা আহি পইচা দিম। তাৰপিছত নাই 2 তাৰিখে সময় ল'লে যে মই 2 তাৰিখে পইচা দিমগৈ, তুমি চিন্তা কৰিব নালাগে। 2 তাৰিখ গ'ল। 2 তাৰিখৰ পৰা গৈ মই ফোন কৰোঁ, ৰিচিভ নকৰে, ফোন কৰোঁ, ৰিচিভ নকৰোঁ, বহুতবাৰ ফোন কৰিছোঁ, কল বেক নকৰে। এবাৰ কল বেক কৰি পেলাই কয় যে মই তোমাক পইচা দিম, তুমি চিন্তা কৰিব নালাগে। লাষ্ট মোক ডেট ল'লে 12 তাৰিখ। 12 তাৰিখে তেওঁ দৰমহা হ'ব। 13 তাৰিখে মোক ঘৰত পইচা দিব অহা কথা। 12 তাৰিখ গ'ল, 13 তাৰিখ গ'ল, 14 তাৰিখ গ'ল। মই তেওঁলোকৰ ঘৰত গৈছিলোঁ 13 তাৰিখে পইচা বিচাৰি। তো ঘৰত নাই বুলি ক'লে। কিন্তু তেওঁৰ পিতৃ কিৰণ দাস আমাৰ নগাঁও অঞ্চলৰ চবেই চিনি পায়, ভাল এজন তবলা বাদক, এজন শিল্পী, ভাল শিল্পী বুলি কওঁ, জ্যেষ্ঠ শিল্পী। কিন্তু সেইদিনাখন তেওঁলোকৰ ঘৰত মই অলপ বেয়া ব্যৱহাৰ পাই আহিছোঁ। এজন জ্যেষ্ঠ শিল্পীৰ পৰা আমাৰ নিচিনা সৰু গায়ক এজনক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। অলপ বেয়া শব্দ প্ৰকাশ কৰিয়ে কৰিছে। মোক সুধিছে তুমি কিমান পইচা পোৱা? মই বোলো অনুষ্ঠানটো 50,000 টকাৰ আছিলে, মোক 11,000 টকা দিলে, মই আৰু 39,000 টকা পাওঁ, 40,000 টকা বা 39,000 টকা। তাৰে মই 4,000 টকা সেই স্কুলখনৰ কাৰণে বাদ দিছোঁ, যিখন স্কুলে পাতিছিলে তাৰ কাৰণে বাদ দিছোঁ, মোক বাকী 35,000 টকা দিলেই হ'ল। মোক সুধিছে তুমি 35,000 টকা গান গালা জানো? মই যেতিয়া ক'লোঁ যে বৰ্তা 35,000 টকা গান গোৱা নাই, বা সময়ো নহ'ল, এইটো কাৰণে নহ'ল, আপোনালোকৰ মাজত এখন কাজিয়া হ'ল সেইটো সময়ত। কাজিয়াখনৰ কাৰণে অনুষ্ঠানটো আপোনালোকে আমাক সামৰিবলৈ ক'লে যে অনুষ্ঠানটো সামৰি দিয়া, পৰিৱেশটো বেয়া হ'ব। সেইকাৰণে আমি অনুষ্ঠান সামৰিবলগীয়া হ'ল। মই 7-8টা গান গাই অহাৰ পিছত মোৰ ক'ৰ ছিংগাৰজনে মাত্ৰ 2টা গান গাইছে, তেনেকুৱাতে সামৰি দিবলগীয়া হ'ল। এতিয়া কথাটো হ'ল কি, সেই প্ৰশ্নটো কৰাটো মই একেবাৰে বিচৰা নাছিলোঁ তেওঁৰ নিচিনা এজন শিল্পীৰ পৰা। তাৰপিছত ভিতৰত গৈ পেলাই আৰু এটা কথা কৈছে যে ইমান ডাঙৰ শিল্পী হ'ল, পইচা এনেকৈ বিচাৰি আহিবলগীয়া হৈছে ঘৰত। মই তেতিয়া এটা কথা কৈছোঁ যে মই ডাঙৰ শিল্পী নোহোৱাৰ কাৰণে মোৰ আজি এইটো গতি হ'ল, কাৰণ ডাঙৰ শিল্পী হোৱা হয় মই ষ্টেজৰ আগত উঠাৰ আগত পইচা ল'লোঁ হয়। মই সৰু শিল্পীৰ কাৰণে ষ্টেজৰ পৰা নামি অহাৰ পিছত পইচা বিচাৰিছিলোঁ। এতিয়া কথাটো হ'ল কি, এতিয়া মই লাহে লাহে গম পাইছোঁ যিটো পেণ্ডেল দিছিল, পেণ্ডেলৰ মানুহে আজিৰ দিনত 52,000 টকা পাবলৈ আছে, এটকাও নাপালে, 52,000 টকা পোৱা নাই। আৰু আপোনাৰ শব্দযন্ত্ৰীয়ে পোৱা নাই। মৰিগাঁৱৰ পৰা এটা দলে ফোন কৰিছে, দাদা আমি অৰ্কেষ্ট্ৰা গৈছিলোঁ, আমি 7,000 টকা পাব আছোঁ, চেক দিছে, চেকখন বাউন্স। এটা কৌতুক গোষ্ঠী মই ঠিক কৰি দিছিলোঁ, কৌতুক গোষ্ঠীক 3,500 টকা দিব লাগে, চেকখন দিছে, চেকখন বাউন্স। তেওঁ আচলতে গোটেই প্ৰগ্ৰেমটো জিৰ' বেলেঞ্চত কৰিলে। চবকে চেক দিছে অনুষ্ঠানটো শেষ হোৱাৰ পিছত, কোনোটোৱে নাজানে। মই আইনৰ সহায় লৈছিলোঁ। মই সৰ্বগা থানাত এখন এজাহাৰ দিছোঁ, তেওঁলোকেও কৈছে আমি হেল্প কৰিম যিমান পাৰোঁ। আৰু গতিকে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে যি পাৰে সহায় কৰক। আৰু এই মানুহজনে আচলতে এনেকৈ কৰি বহুত দিনৰ পৰা খাই আছে বুলি মোৰ এটা অনুমান হয়। নহ'লে ইমান এটা ডাঙৰ ৰিস্ক ল'বলৈ কেনেকৈ পাৰে? চবকে চেক দিছে য'ত নেকি পইচা নাই। হয়, একদম ঠগ প্ৰবঞ্চক বুলি ক'ব লাগিব, এটা ফ্ৰড হয়। আৰু এই বাইটটো মই আজি দিম বুলি একেবাৰে সাজু নহয়, কাৰণ তেওঁলোকৰ দেউতাক এটা সন্মান আছে, কিৰণ দাস বুলি ক'লে চবেই জানে। আৰু যিজন ল'ৰাই পাতিছিলে কৌশিক গৌতম, তেওঁ এটা সময়ত গান গাইছিল, কম্পিটিশ্যন কৰি ফুৰিছিলে। গতিকে তেওঁ এজন শিল্পী বুলিয়ে ভাবোঁ। গতিকে শিল্পী আচলতে শিল্পীৰ লগত এনেকুৱা কৰিব নালাগে, বা আমাৰ লগত এনেকুৱা কৰিব নালাগে। কিন্তু উপায় নাই, মই এতিয়া কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আমি আন শিল্পীৰ দৰে মাহত 30খন প্ৰগ্ৰেম নকৰোঁ, খুব বেছি 10-15খন প্ৰগ্ৰেম কৰোঁ, কম পইচাত কৰোঁ। গোটেই বছৰটো চলিবতো নহয়, যিকেইদিন চলোঁ তেনেকৈ চলিবলগীয়া হয়। কিন্তু এতিয়া চাওক, 50,000 টকাৰ পৰা মই 40,000 টকা 35,000 টকাই পোৱা নাই। আচলতে কমিটি বুলিবলৈ তেনেকুৱা নাই। স্কুলখনৰ ৰুদ্ৰাক্সনৰ অ'নাৰ তেওঁৱেই আছিলে, কৌশিক গৌতম। তেওঁৰ লগত মাত্ৰ 2জন ল'ৰা আছিলে, শিৱা আৰু বিদ্যা বুলি। তেওঁলোক 3জনেই আছিলে। আৰু মই যিমান দূৰ জানো সেই অনুষ্ঠানটো পতাৰ কাৰণে তেওঁ লোকেল মানুহখিনিৰ লগত একেবাৰে ভাল নাছিল, পাতিবলৈ দিয়া নাছিল নেকি, যাৰ কাৰণে অনুষ্ঠানটোৰ মাজতে সেই লোকেল ল'ৰাবিলাকে আহি তেওঁলোকৰ অকণমান অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিলে। তেওঁলোকৰ ভিতৰৰ কথা মই ক'ব নাযাওঁ।
সেইকাৰণে তেওঁৰ লোকেল অনুষ্ঠানটো সামৰিবলগীয়া হ'ল। আৰু স্কুলখনৰ নাম আছিলে ৰুদ্ৰাক্স কালচাৰেল একাডেমি বুলি আছিলে, যিখন স্কুল অ'পেনিং কৰোঁতে মই নিজেই আহিছিলোঁ গান গাবলৈ, মোক মাতিছিলে। কি কয়? স্কুলটো আছিলে টাউন তেলীয়াগাঁও, আমাৰ কৃষ্ণমণি নাথ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।